আপুনি এখেতক ফটো দি দিব। পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায় নিৰ্বাচনৰ আজি ভোটদান সকলো ৰাইজ ওলাই আহিছে খুব এক শুভ লক্ষণ গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰাৰ খুব ডাঙৰ এটা পদক্ষেপ সকলো ৰাইজলৈ বিনম্ৰতাৰে অনুৰোধ সকলোৱে ওলাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি গণতান্ত্ৰিক ব্যৱস্থাটো শক্তিশালী কৰক ভাৰতৰ গণতন্ত্ৰক আগবঢ়াই লৈ যাওক তাকে মই কামনা কৰিলোঁ আৰু যথেষ্ট আনন্দ উল্লাস আমি দেখা পাইছোঁ নিৰ্বাচনৰ পঞ্চায়তৰ নিৰ্বাচনৰ সময়ত ৰাইজৰ যি ধৰণে উৎসাহ আমি দেখা পালোঁ আমাৰ প্ৰতি থকা যিখিনি মৰম আদৰ আমি প্ৰতিটো মুহূৰ্তত যি অনুভৱ কৰিছোঁ তাৰ প্ৰতি আমি ৰাইজৰ ওচৰত কৃতজ্ঞ তেখেতসকলৰ মৰম আৰু আদৰৰ বাবে আৰু আমাৰ বিশ্বাস প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দুয়োগৰাকীক ৰাইজে পুনৰবাৰ আশীৰ্বাদ কৰিব যাতে আমি এখন সমৃদ্ধশালী গাঁও নিৰ্মাণৰ যি সংকল্প তাক আমি বাস্তৱ ৰূপ দিব পাৰোঁ অসম এখন সমৃদ্ধশালী ৰাজ্যলৈ ৰূপান্তৰ হোৱাৰ বাবে আমি সকলোৱে পৰিশ্ৰম কৰিছোঁ কষ্ট কৰিছোঁ ৰাইজৰো যথেষ্ট সঁহাৰি আমি পাইছোঁ আৰু আমি বিশ্বাস ৰাখিছোঁ পুনৰবাৰ ৰাইজে আমাক আশীৰ্বাদ কৰি প্ৰতিখন গাঁৱৰ সমস্যাসমূহ সমাধান কৰাৰ লগতে গাঁৱৰ যাতে প্ৰকৃত উন্নয়ন আমি সম্ভৱ কৰি তুলিব পাৰোঁ তাকে আমি কামনা কৰিছোঁ কি আশা কৰিছে এই মুহূৰ্তত চাওক অভূতপূৰ্ব সমৰ্থন ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে আমি প্ৰায় NDAৰ ৩৫গৰাকী প্ৰাৰ্থী আমি জিলা পৰিষদত জয়ী হ'বলৈ সক্ষম হ'লোঁ প্ৰায় ২৯৯গৰাকী আমি আঞ্চলিক পঞ্চায়ত বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হ'লোঁ আৰু বহু এনেকুৱা ৱাৰ্ড আছে যিসমূহত ৰাইজে মিলি এগৰাকীয়ে প্ৰাৰ্থীক তেওঁলোকে মনোনীত ইতিমধ্যে কৰিলে তেওঁ নিৰ্বাচিত হৈ গ'ল বিনা প্ৰতিদ্বন্দ্বিতাৰ তো এনেকুৱা এটা পৰ্যায় আৰু যিখিনি নিৰ্বাচন আমি দেখা পাইছোঁ তাতো আমি নিৰ্বাচনৰ সময়ত আমি দেখা পাইছিলোঁ যে বাকী দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ স্মৃত একোৱেই নাই কেৱল মাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়েহে বিভিন্ন জেগাত আনন্দ উল্লাস বিভিন্ন নৃত্য গীতৰ মাধ্যমেৰে ৰাইজৰ কাষলৈ গৈছে ৰাইজৰ ঘৰে ঘৰে গৈছে ৰাইজে আদৰ সাদৰ কৰিছে মৰম কৰিছে আশীৰ্বাদ কৰিছে এই যিটো পৰিৱেশ এই পৰিৱেশে নিশ্চিতভাৱে আমাক উৎসাহিত কৰিছে আৰু ৰাইজৰ অকুণ্ঠ মৰম আশীৰ্বাদ ভাৰতীয় জনতা পাৰ্টীয়ে পাইছে বিগত সময়তো পাইছে এইবাৰো পাইছে আৰু আমি ভাবিছোঁ যে এইবাৰ অভূতপূৰ্ব ফলাফল NDA পাবলৈ সক্ষম হ'ব